Hi guys. Yeah. I love awkward scene as well. Hey, viewers. This video has to be very calm, okay? Karon aji junto video hobo goi ase jot ami goi asu olop etu special hoy aru ami jak log koribo goi asu jar logot aji ami din tu spend korim aru junto kamor karone goi asu dekini koi asu goi koi thakim karone eta deri hoise karon eta jodi time tu kobo jao tole now it's 10:34 so bohote late hoise so first jao koi garit bohi sob koi asu bhage thik ase so yeah video side of is so এতিয়া কথাখিনি কম ভালকে ভিডিওটোৰ কথা বাই দ্য ৱে মই এতিয়া আছো হিৰণময় লগত মানে মই আকৌ মৰাণত আছো সো এতিয়া যদি কব যাওঁ কাক লগ কৰিব গৈছো কি মানে স্পেশাল কিয় এনেকুৱা ইমান সো বেসিক্যালি এতিয়া মানে বহুত আগৰ পৰা কিমান দিন হল এমাহমান হল এখন ওয়েব সিৰিজত কাম কৰি থকা বাট আজি এজন আমাৰ মাজত স্পেশাল গেষ্ট আহি আছে যোনটো কাৰণে মই এই ভিডিওটো বনাব লৈছো বহুতে স্পেশাল হয় মকলে চিনি পাব নিচিনা লাগিছে নামটো কলে চিনি নাপাবও পাৰে কাৰণ মোৰো হেতুৱে হৈছিল তেওঁৰ নাম হৈছে বিষ্ণু খাৰগৰীয়া এটা বহুতে তেনেকৈ চিনি নাপাবও পাৰে আৰু বহুতে চিনি পাবও পাৰে বিষ্ণু খাৰগৰীয়াৰ নামটো ক'লে বাট যেতিয়া মই ফটোখন দেখাম তেতিয়া অবভিয়াছলি চবেই চিনি পাব মিউজিক ইণ্ডাষ্ট্ৰী এজন বহুত ভাল এক্টৰ হয় বিষ্ণু খাৰগৰীয়া বহুত মুভিত আপোনালোকে দেখিছেও পায় তেওঁক মানে এখন যোনখন ৱেব ছিৰিজ কৰি থকা হৈছে চ' তেওঁ মানে তাত এটা ৰোল আছে যে গোটেই শ্বুটখিনি তেওঁ বিষ্ণু খাৰগৰীয়াৰ আজি হ'ব চ' সেইকাৰণে ভাবিছোঁ এই ভ্লগটো বনাওঁ এণ্ড দেন অলপ প্ৰমোটো হওক চ' সেইকাৰণে এই ভ্লগটো বনোৱা হৈছে চ' এয়া ভিডিঅ'টো চাই থাকক Lada goi asu jama ni lada goi asu আমার ডাইরেক্টর ko loi jaba lada seat eta mu matha pot bohi jabi কোন থয়নে না সো ইয়া ফাইনালি পাই গলো তাৰছত এটা লোকেশন তো অলপ পাছত স্টার্ট হ'ব সব আৰু ইয়া দেখাই গৈ থাকিম অবভিয়াছলি সব সো সাইড হওক ডাইরি ম্যান তুমি কিটা মানে আজি বেছি কাম আছে জুনে এক কৰিব এটা তো অভিলেখ দেন আৰু এজন আছে আৰু কোনোবা খাই দিও নেকি জুনকু না গাইস এই ব্যাংক গাইস ট্যাঙ্ক ব্যাগ কেনেকৈ বান্ধিব লাগে এইটো এনেকৈ ল'ব এনেকৈ টানিব তাৰপিছত ইয়ালৈকে যেতিয়া ৰচিটো নাপায় তেতিয়া আপুনি একো কৰিব নোৱাৰে মা কচোন কি কৰিব লাগে ফাইনেলি লাডাখ যাবলৈ ৰেডি বাইকতে থবা হ'ব ৰখা কা অন কৰি থবা একো না কেছটো বস্তুটো উঠিছে নাই মানে মানুহটো বাইকে সৈতে উঠে নাই তোমাৰ ঠিক আছে লাহে লাহে যাবা দেই একদম লাহে 10 মানত যাবা আৰু লাহে ফাটিছে আজি কোন আছে আজি বিষ্ণু খাৰগৰীয়া আছে আমাৰ লগত হৈ গ'ল ইমান ডাঙৰ ফ'কাছটো ক'ৰ পৰা আহিলে মই জীৱন ফ'কাছটো কৰি থৈছোঁ আকৌ ষ্টাৰ্ট কৰ Camera, action. Opa. Cut. Camera. Action. So guys, এতিয়া আমাৰ ইয়াত শ্বুট হৈ আছে গাইছ হেৰি কৰা হয় কেছ না আদি একদম টিপ টপ এই বহুত দিনৰ পিছত আৰু এবাৰ অলপ দীঘলীয়াকৈ মা ৰেডি বনাইছে নহয় কাটি বোলে এনেকৈ নহ'লে এনেকৈ তোমাক এনেকৈ আছে এনেকৈ এনেকৈ ইয়াত কেছ তই যে ক'লি একদম টিপ টপ বহুত দিনৰ মূৰত আহিছ খবৰ আছে বহুত দিনৰ পিছত আৰু এবাৰ অলপ দীঘলীয়াকৈ আহিছে কাট
কিবা ক'ব নি কেনেকুৱা লাগিছে কাম ফুল আছামিজ বাজি কাৰণ আমি অসমীয়া সংস্কৃতি বজাই যোৱা এনেকুৱা নকৰি যদি কল্পনা কৰি তেনেকুৱা নকৰি যদি কল্পনা কৰি কাৰোবাৰ বিষয়ে লিখিবলৈ যাওঁ তেন্তে এটা গান এটা হৃদয় চুই যোৱাকৈ প্ৰকাশ কৰিব নোৱাৰে তেন্তে এটা গানে কাৰো হৃদয় স্পৰ্শ কৰিব নোৱাৰে কিন্তু তেখেতৰ লাইফতো হৈছে ন তেখেতে ক'ব পাৰিব তুমি মানে সেইটো আইডিয়া এটা পাইছা মানে চাকাত্মক নথবা পটকে ঠিক আছে ঐ ঘৰুৱাটো চাই মই ভালকৈ চ' এতিয়া যদি ভিডিঅ'টো ভালকৈ চাই তেনেহ'লে গম পাব যে মই একো এতিয়া নক'ব এতিয়া যদি ভিডিঅ'টো ভালকৈ চাব যায় তেন্তে মই মাজত একো বেছিকৈ কথা কৈ নাথাকোঁ হিৰণ মই মনে থাকা চ' এতিয়া যদি ভিডিঅ'টো ভালকৈ চাই দেন আপোনালোকে গম পাব মানে তাত মই বেছিকৈ কথা কৈ থকা নাই কাৰণ ইয়াক তাত চবেই কাম কৰি আছিল সেইকাৰণে বেছি একো কথা চথা কৈ থকা নাই দেখুৱাই গৈছোঁ বস্তু আৰু কমপ্লিট ভালকৈ দেখুৱাও নাই কাৰণ কেলৈ ভ্লগটো এইটোতো ভ্লগ হয় ন যদি কমপ্লিট চাব মন গৈছে দেন অভিয়াছলি ৰিলিজ হোৱাৰ পাছত চাই ল'ব পাৰে এখন ক'ত আপলোড হ'ব সংগীত ৰেকৰ্ডছত আপলোড হ'ব তাত ভালকৈ চাই ল'ব পাৰে চ' এতিয়া ফাৰ্ষ্ট লোকেশ্যনটো তাত যিমান যি কাম আছিল চব খতম হৈ গ'ল এতিয়া আৰু ছেকেণ্ড লোকেশ্যন এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ আমি ন এই প্লাষ্টিক বন্ধ লৈ যাম আৰু দুটা শ্বট বাকী আছেগৈ কেইটা বাজিলে টাইম কিমান টাইম হৈছে 4:45 11ত ওলাইছিলোঁ 4:45 হ'ল এতিয়া যাব এতিয়া বহুত দিন আছে হাই গাইজ এতিয়া অলপ অকৱাৰ্ড চিন হৈ গ'ল জিত ভূঞা কেমেৰা এংগলটো এনেকৈ কৰা বেয়া ওখকৈ মোক এনেকৈ থাকোঁচোন হাইটটো মই ডাঙৰ হৈ ইয়াতকৈ গম পাইছোঁ বাৰু সেইটো মেটাৰ নকৰে হাইট মেটাৰ নকৰে মানে গেটটো আহিছে ন কিতাপখন বেচাৰে থাকক কিতাপখন সেনেকৈ থাকক পিছফালে যেনিবা আছে কাহিনীটো আধাৰতীয়া হ'ল তুমি বেলেগ এখন কিতাপত লিখি আছা তোমাৰ নিজৰ এখন তুমি এখন এনেকৈ কলম ভৰাই মেলি তুমি গুচি আহিলা কাহিনীটো শুনিবলৈ কাৰণে হ'ল মইতো সেইটো পিছত হ'ব তেতিয়া বছ এনেকৈ আহিছা কোৱা অনুভৱ হৈছে নি হৈছে তেতিয়া হৈ যাব এয়া মৰাণৰ সৰু সৰু ল'ৰা কেইজনমান উদীয়মান কিবা কাম কৰাৰ হেঁপাহ আছে এটা অনুষ্ঠান জন্ম দিছে মিউজিক ৰেকৰ্ড এই কথাবিলাক কৈয়ে দিয়ে সাংগীতিক কৰ্মৰাজি ৰেকৰ্ড তেওঁলোকে এখন ছবি কৰিছে ছবি ভাৱধাৰা গতিকে সকলোলৈ আমাৰ অনুৰোধ যাতে এই নৱপ্ৰজন্মক মৰম আৰু উৎসাহেৰে অনুপ্ৰাণিত কৰে আৰু তেওঁলোকৰ কৰ্মৰাজি যাতে চলাই যাব পাৰে তাৰ কাৰণে আশীৰ্বাদ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চ' গাইজ ভিডিঅ'টো ইমানেই আছিল আই হোপ কি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে দেন অভিয়াছলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু আৰু এটা কথা আকৌ এবাৰ কৈছোঁ যে এই ভিডিঅ'টোত মই বেছি একো কথা কোৱা নাই আকৌ জাষ্ট দেখুৱাই গৈছোঁ কাৰণ ফ্ৰণ্টত এজন ইমান ডাঙৰ মানুহ বহি আছে তেওঁৰ আগত মই আগত যেনেকৈ নৰ্মেল ভিডিঅ'বোৰ বনাওঁ চিঞৰি মেলি যেনেকৈ যি কৰি চ' সেইবোৰ কৰিবলৈ অলপ বেয়া লাগিলে চ' সেইকাৰণে তেনেকুৱা একো নকৰিলোঁ আকৌ জাষ্ট দেখুৱাই গ'লোঁ সেইটোৱে আছিল আৰু বাই দ্য ৱে নতুন আউটৰ ছং হয় এইটো ডেছক্ৰিপশ্যনত লিংক আছে শুনিব ঠিক আছে শুনি যাওক আউটৰ ছংটো শুনি যাওক চ' অন্য এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ চ' তেওঁলোকে বাই প্লিজ